নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ নবাৰাদিত আৰু এই ছোৱালীৰ যি মৃত্যু কিমান দিন হৈছিল ন? 14 দিন হৈছে। কি হৈছিল তেওঁ? তেওঁৰ ব্লিডিং হৈ আছিল। ব্লিডিং হৈ থাকোঁতে ব্লাড দিলেও তেওঁৰ আৰু ব্লাডে কাম নকলা। বয়স কিমান হৈছিল? 30 বছৰ। 30 বছৰ হৈছিল। আপোনালোকে গম এটা পদক্ষেপ হাতত লৈছিলোঁ যে কোনোবা যদি মৃত্যু হয়, যদি তেওঁলোকে খৰি ধাৰা বা কাপোৰ কানিগিলাখান দশকৰ্মৰ যিখিনি বস্তু লাগে যদি যোগাৰ কৰিব নোৱাৰে, আমি দিম বুলি কৈছিলোঁ। কিন্তু তেওঁলোকে হয়তো আমাৰ লগত যোগাযোগ কৰাত অলপ পলম হ'ল। আপোনালোকে হয়তো গম পোৱা নাছিল নেকি? গম পোৱা নাছিলোঁ। অঁ, এইখন খৰি চৰি আপোনালোকে কেনেকৈ আনলা? হাত ধোপাৰ কৰি আনিলোঁ আৰু উপায়তো নাই, ৰাখি থাকবাও নোৱাৰোঁ, দিবাই লাগব খৰি। মানে খৰিখিনি দিওঁতে আপুনি ধাৰ দুপাৰ কৰি আনিছে। তেওঁ ছোৱালী হয় আৰু ছোৱালীটোক খৰি দিওঁতে যিখিনি পইচা লাগে ধাৰ দুপাৰ কৰি আনি খৰি দিছিল। গতিকে আপোনালোকে জানেই যিহেতুকে আমি এইটো পদক্ষেপ হাতত লৈছিলোঁ, যি কি নহওক আপোনাৰ ধাৰখিনিও মাৰিব লাগিব, হয় ন? চাওক, যিহেতুকে ধাৰখিনি মাৰিব লাগিব, মই তেওঁক 2500 টকা দি আছোঁ। লগতে আমাৰ বিকাশ আছে, মোৰ লগত বিকাশে 100 টকা দিছে, টোটেল 2600 টকা মই দি আছোঁ। আৰু আপোনালোকে এটা কাম কৰিব, ধৰক এনেহেন যদি কোনোবাৰ হয় আমাৰ লগত যোগাযোগ কৰক। বহুতে আমাক সহায় সহযোগিতা আগবঢ়াই আছে। মই তেওঁক 2600 টকা দি আছোঁ। এটা কাম কৰিব, এইখিনি ধাৰ আছে, বুজি পাইছে ন? ধাৰখিনি মাৰি দিয়ক। আপোনাৰ আজি কেইদিন হ'ল? 14 দিন। আজি 14 দিন হ'ল। চাওক, আজি 14 দিন মানে কাম চাম কেইজনী আজিয়ে চব চেষ্ কৰিম বুলি ভাবিছোঁ। আজিয়ে চেষ্ কৰিব না? আমি চামি একেলগে চাওক, যিহেতুকে পইচাৰ অভাৱ, এইখিনি নীতি নিয়ম এনে সাধাৰণভাৱে কৰিব তেওঁলোকে। তো মই তেওঁক এই 2600 টকা দি দিছোঁ। তেওঁলোকক মানে খৰিৰ ধাৰখিনি মাৰি দিয়ক, ঠিক আছে? চাওক, বহুত বেয়া লাগে, হয়তো তেওঁলোকে বহুত চেষ্টা কৰিছিল। নিজৰ জীয়েক 30 বছৰ বয়স মাত্ৰ, য'তে থাকে ভগৱানে ভালে ৰাখক। আপোনালোকে দুখ নকৰিব, বুজিছে না? নাই নাই, নকৰোঁ দুখ নকৰিব। হৈছে আৰু যি হ'ল হ'ল, একদিন মৰিম, হয় নে নহয়? খবৰ আগ পাছ, কাৰোবাৰ আগতে যাব, কাৰোবাৰ পাছত যাব, আমি সকলোৱে মৰিম। যি কি নহওক, আহি সঁচাকৈ বহুত বেয়া লাগিল। ধন্যবাদ।